ৰিয়ানক চাবলৈ গুৱাহাটীত আহিব ৰিয়ানৰ ড্ৰিম গাৰ্ল অনন্যা পাণ্ডে। IPLত ভাল খেলিবই লাগিব ৰিয়ানৰ, কাৰণ মেচ চোৱাৰ বাবে গুৱাহাটীলৈ আহিব ৰিয়ানৰ ড্ৰিম গাৰ্ল অনন্যা পাণ্ডে। লগতে অহাৰ কথা আছে সাৰা আলী খানৰো। অসমৰ গৌৰৱ ৰিয়ান পৰাগৰ প্ৰিয় অভিনেত্ৰী হৈছে অনন্যা পাণ্ডে। এই সময়ত অনন্যা পাণ্ডেৰ ভিডিঅ' বিচাৰি ইউটিউবত ৰিয়ানে চাৰ্চ কৰিছিল। একেদৰে সাৰা আলী খানৰো ইউটিউবত ভিডিঅ' বিচাৰি ৰিয়ান পৰাগ ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছিল। তেখেতসকলে আহিব খেল চাবলৈ, কিন্তু অনন্যা আৰু সাৰা গুৱাহাটীলৈ আহিব বিশেষ কাৰণত। তেওঁলোক আহিব দলীয় দায়বদ্ধতাৰ বাবে। ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ স্পনচৰৰ সৈতে অনন্যা সংযুক্ত। সেইদৰে কলকাতা নাইট ৰাইডাৰ্ছৰ স্পনচৰৰ সৈতে সাৰা আলী খানৰ সম্পৰ্ক আছে। গতিকে তেওঁলোক বাণিজ্যিক কাৰণতহে গুৱাহাটীলৈ আহিব। মেচৰ সময়ত VIP গেলাৰীত উপস্থিত থাকিব অনন্যা আৰু সাৰা। তেতিয়া আকৌ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ কেপ্টেইন হিচাপে খেলি থাকিব ৰিয়ান পৰাগে। গতিকে ৰিয়ানে যে অনুশীলন মেচৰ দৰে মূল মেচতো বিস্ফোৰক ইনিংছ খেলিব লাগিব সেয়া নিশ্চিত, কাৰণ মেচৰ সময়ত ষ্টেডিয়ামত থাকিব তেওঁৰ ড্ৰিম গাৰ্ল অনন্যা পাণ্ডে। সেয়ে দায়িত্ব গধুৰ। অসমবাসীৰ লগতে জয় কৰিব লাগিব অনন্যা সাৰাৰ মন। সেয়ে ভাল প্ৰদৰ্শন দেখুৱাব লাগিব অসম সন্তান ৰিয়ান পৰাগে।